তেওঁ আঁতৰি গ'ল এই শাশ্বত সত্য, আৰু এই সত্য আমি সকলোৱে মানি ল'ব লাগিব। আৰু এই আপোন শিল্পীজন পুনৰ আমাৰ মাজলৈ ঘূৰি আহিছে, আৰু তেওঁক শেষ শ্ৰদ্ধা জনাবৰ কাৰণে আমি সকলো সমবেত হৈছোঁ। কিছু পলম হ'ল আমি আহি পাওঁতে, ৰাতিপুৱা 6:30 বজাৰ পৰা 1 বজালৈকে ঘৰ পাওঁতে লাগিলে এয়াৰপৰ্টৰ পৰা, আৰু লগে লগে তাত পৰিয়ালবৰ্গৰ লগত কিছু সময় নিৰিবিলিভাৱে জুবিন গাৰ্গ ডাঙৰীয়া থাকিল, আৰু এতিয়া ৰাইজৰ ওচৰলৈ আহিছে। আৰু ৰাইজৰ ওচৰলৈ এই মুহূৰ্তত আহিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নী, পৰিবাৰ, গৰিমা বৌ। মই গৰিমা বৌক আমি সন্মুখলৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ সাংস্কৃতিক সঞ্চালক ৰাহুল দাস ডাঙৰীয়া, আমাৰ কমিশনাৰ পুলিচ, আপোনালোকে অকণমান আঁতৰি দিয়ক, আপোনালোকে অকণমান ধৈৰ্য ধৰিব। আপোনালোকৰ অতি মৰমৰ